Hello students, আজি আমি আৰম্ভ কৰি আছো চ্যাপ্টাৰ 9 ৰ উপপাদ্য 9.1 এই উপপাদ্যই কয় যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিক বোৰৰ কালি সমান সো আমি ইয়াতে ধৰি লৈছো দুটা সামন্তৰিক আছে আমাৰ ওচৰত আৰু দুটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে যেনেকুৱা সামন্তৰিক দুটা হল ইয়াতে A B C D চাও পাৰিছা আৰু এটা আছে কি আমাৰ E F D C তোমালোকে যদি ভালকে মন কৰা তেনে চাব পাৰিবা A B C D আৰু E F C D দুটাই একে ভূমি DC ৰ ওপৰত আছে আৰু দুটাই একে সমান্তৰাল AF আৰু DC ৰ মাজত আছে গতিকে এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে যে ABCD ৰ কালি আৰু EFCD ৰ কালি কি হ'ব আমাৰ সমান হ'ব গতিকে আমি এতিয়া প্ৰমাণটো লৈ আগবাঢ়ো ইয়াতে চাবা চিত্ৰত কোণ DAE আৰু কোণ CBF এই দুটা কোণ সমান হ'ব কাৰণ এই কোণ দুটা হৈছে অনুৰূপ কোণ ইয়াতে AD আৰু BC এই ৰেখা দুডাল সমান্তৰাল আছে আৰু AF এডাল তিৰ্যক হয় গতিকে এই DAE কোণ আৰু CBF কোণ কি হ'ব অনুৰূপ কোণ আৰু এই দুটা কি হ'ব সমান হ'ব গতিকে আমি লিখি লওঁ ইয়াত কোণ DAE is equal to কোণ CBF এক নম্বৰ দি দিও আমি 1 কিহৰ পৰা পালো অনুৰূপ কোণ হয় গতিকে লিখিতো অনুৰূপ কোণ আৰু কি অনুৰূপ কোণ হল যেহেতু AD আৰু BC কি হয় আমাৰ প্যাৰালাল হয় লগতে AF তো কি আছে আমাৰ তিৰ্যক AF আছে আমাৰ তিৰ্যক সেই কাৰণে এটো অনুৰূপ কোণ আছে একেদৰে তোমালোকে যদি মন কৰা তেনহলে এইটো কোণ DEA আৰু CFB এই কোণটো কি হয় আমাৰ সমান হ'ব কাৰণটো একে হ'ব D আৰু CF হৈছে সমান্তৰাল ৰেখা আৰু AF হৈছে আমাৰ তিৰ্যক গতিকে এই কোণ দুটা হ'ব অনুৰূপ কোণ আৰু ইহঁত সমান হ'ব সো এটো লিখি লওঁ আৰু কোণ DEA is equal to কোণ CFB ইয়াক নম্বৰ দি দিলো আমি 2 ইয়াৰ কাৰণটো একে হ'ব অনুৰূপ কোণ আৰু অনুৰূপ কোণ হয় কি হ'ব যেহেতু কি হৈছে অনুৰূপ কোণ যেহেতু DE parallel CF আৰু AF তো হৈছে তিৰ্যক AF তিৰ্যক এই কাৰণে এটো অনুৰূপ কোণ আৰু ইহঁত সমান আকৌ সোৱা ত্ৰিভুজ ADE ত্ৰিভুজৰ ভিতৰত তিনিটা কোণ যদি আমি যোগ কৰি দিও কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী কে পাম সো এটো কোণ যোগ এটো কোণ যোগ এটো কোণ কিমান হ'ব 180 ডিগ্ৰী গতিকে বহাই লওঁ সো DAE প্লাস কোণ DEA প্লাস কোণ ADE is equal to কিমান হ'ব 180 ডিগ্ৰী ইয়াক নম্বৰ দি দিলো আমি 1 নহয় 3 দিব লাগিব কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী বা ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম যিকোনো এটা লিখিলে হ'ল কোণ সমষ্টি ধৰ্ম ঠিক আছে এতিয়া আৰু যাও আগবাঢ়ি সিমিলাৰলি আৰু এটা ত্ৰিভুজ আছিল সিমিলাৰলি ত্ৰিভুজ এইফালৰ ত্ৰিভুজটো কি আছিল BFC ত্ৰিভুজ BFC তো কি হ'ব এই তিনিটা কোণ এটা দুটা তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম গতিকে হেতু লিখি লওঁ CBF plus
CFB প্লাস কোণ এই তলৰ কোণটো কি হ'ব BCF is equal to 180 ডিগ্ৰী ইয়াক নম্বৰ দিলো আমি 4 এটাৰ কাৰণ কি হ'ব ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম এতিয়া সো আমি 3 আৰু 4 ৰ পৰা কি পাওঁ এতিয়া 3 আৰু 4 ৰ পৰা সো 3 এই 3টা যোগ কৰি 180 ডিগ্ৰী 4 এই 3টা যোগ কৰি 180 অৰ্থাৎ কি এই গোটেইটো এই বাওঁফালৰ গোটেইখিনি এইফালৰ গোটেইখিনিৰ লগত কি হ'ব সমান হ'ব কাৰণ দুটাই কি হৈছে 180 ডিগ্ৰী হৈছে গতিকে আমি ইকুৱেল বুলি লিখি দিব পাৰিম গতিকে DAE plus DEA plus ADE is equal to CBF plus CFB plus BCF এটা সো কি কৰিব পাৰো DAE টক DA বুলি লিখি দিলো DEA যেটো আছে এটো DE ৰাখিলো ADE টকো সেমে ৰাখিলো কিন্তু CBF টক সো আমি কি লিখিব পাৰি CBF CBF মানে কি হৈছে DAE আৰু CFB মানে হৈছে কি DEA গতিকে এই দুটাক আমি চেঞ্জ কৰি দিব পাৰি CBF মানে কি আছে DAE আৰু CFB মানে হৈছে DEA BCF তো আমি BCF এ থৈ দিম এটো কৰ পৰা পালো 1 আৰু 2 ৰ পৰা এতিয়া সো ইয়াতে বাওঁফালে আৰু সোঁফালে একে বস্তু আছে DA কাটি দিব পাৰো DA আমি কাটি দিব পাৰো তানা থাকি গল কিমান এতেকে ADE is equal to BCF এটো আমি পালো ইয়াৰ নাম্বার এটা দি দিয়া ইয়াৰ নাম্বার দিলো আমি 5 এতিয়া আমি ত্ৰিভুজ ADE আৰু BCF ক সৰ্বসম বা সৰ্বাংগসম বুলি প্ৰমাণ কৰিম এতিয়া ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BCF ত কি পাওঁ চোৱা কোণ DAE is equal to কোণ CBF এটো আমি কৰ পৰা পালো কৰ পৰা এক নম্বৰত আমি এটো প্ৰমাণ কৰি থৈছো তাৰ পিছত AD is equal to BC সো এই AD বাহুটো আৰু BC বাহুটো কি হ'ব সমান হ'ব কাৰণ ABCD এডাল কি হয় সমান্তৰিক হয় সমান্তৰিকৰ AD আৰু BC টো হল বিপৰীত বাহু আৰু আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহু সমান হয় গতিকে লিখিব পাৰিম ইয়াতে সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰিকৰ বিপৰীত বাহু আৰু সেই কাৰণে এই দুটা কি হ'ব সমান হ'ব আৰু এটা কি পাওঁ এইটো সোৱা AD আৰু BCF আমি প্ৰমাণ কৰি থৈ দিছো এইটো আৰু এটা হ'ব সো ADE আৰু BCF ADE is equal to BCF এটো কৰ পৰা পালো 5 ৰ পৰা গতিকে এই দুটা ত্ৰিভুজৰ দুটা কোণ আৰু সেই কোণ দুটাৰ মাজৰ বাহুটোক আমি সমান বুলি দেখাব পাৰিছো এতেকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব ত্ৰিভুজ ADE সৰ্বসম ত্ৰিভুজ BCF কেনেকৈ পালো এটো আমাৰ দুটা কোণ আৰু মাজত এটা বাহু অৰ্থাৎ কো বা ইংৰাজীত লিখিলে ASA ঠিক আছে এতিয়া আমি ইয়াৰ আগতে আমি পাই আহিছো যে যদি দুটা বাহু দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেনে হলে সেই ত্ৰিভুজ দুটাৰ কালিও কি হ'ব সমান হ'ব এতেকে আমি ইয়াৰ পৰা লিখিব পাৰিম কালি কাৰ ADE
ADE ত্ৰিভুজৰ কালি আৰু BCF ত্ৰিভুজৰ কালি কি হ'ব সমান হ'ব BC so ADE ৰ কালি is equal to BCF ৰ কালি ইয়াক নাম্বাৰ দি দিও আমি 6 এতিয়া সো আমি কি কৰিব পাৰো এতিয়া আমি ABCD ৰ কালিটো লিখিলো কালি অফ ABCD so কালি ABCD কালিক সো আমি দুটা ভাগত ভাগ কৰি দিব পাৰো এটা হল AED আৰু এটা হল EBCD এই দুটা পাৰ্টক যদি আমি যোগ কৰি দিও এইটো আৰু এইটো তেনেহলে সো আমি ABCD ক পাম না নাই পাম গতিকে ABCD ক ভাঙি দিলো আমি হে দুটা কালিত লিখি দিব পাৰিম গতিকে লিখিলো কালি অফ ABCD is equal to কালি অফ প্ৰথমতে কি আছে ADE যোগ কালি অফ আৰু এটা কি হৰ কালি পালো EBCD এটা মন কৰা 6 নম্বৰ পইণ্টৰ পৰা আমি কি পাওঁ AD ৰ কালি BCF ৰ কালিৰ লগত সমান গতিকে AD ৰ কালিৰ ঠাইত আমি লিখিব পাৰো BCF ৰ কালি BCF আৰু এটো যেনেকৈ আছিল তেনেকৈ ৰাখি দিও কালি EBCD এটো কৰ পৰা পাইছো 6 ৰ পৰা এতিয়া ভালকে মন কৰিবা এ নতুন কি আইছে BCF আইছে আৰু এটা আগৰ পৰা কি আছে EBCD আইছে সো এই EBCD আৰু BCF এই দুটাক যোগ কৰিলে কি পোৱা যায় EFCD পোৱা যায় না নাই নিশ্চয়কৈ পোৱা যায় গতিকে আমি এই দুটাক যোগ কৰি কি লিখিব পাৰো কালি অফ EFCD গতিকে আমি কালি অফ ABCD আৰু কালি অফ EFCD কি সমান বুলি দেখুৱাব পাৰিলো গতিকে আমাৰ উপপাদ্যটো